সুপ্ৰভাত। মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ মাজলৈ ৰাশিফল ক'বলৈ। সেয়েহে আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজিৰ দিনটোত 1946 শকাব্দৰ চ'ত মাহৰ 25 দিন আৰু ইংৰাজী 8 এপ্ৰিল 2024 চন। আজি সূৰ্যোদয় সময় হৈছে 5:10:51। সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:36:48। আজি কোনো শুভ কৰ্ম নাই। জন্ম যিসকল জাতক জাতিকাই ল'ব আজিৰ দিনটোত: মীন ৰাশি, বিপ্ৰবৰ্ণ, নৰগণ, অষ্টোত্তৰী শুক্ৰৰ দশা আৰু বিংশোত্তৰী শনিৰ দশা থাকিব। সেয়েহে যিসকল জাতক জাতিকাই আজি জন্মগ্ৰহণ কৰিব সেইসকল জাতক জাতিকা সৌভাগ্যৱান হ'ব। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ আহক। ৰাশিফলৰ কথা আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। মেঘ ৰাশিৰ লোকসকলৰ দৃঢ়তা আৰু সাহসৰ দ্বাৰা এই ৰাশিৰ লোকসকলে অনমনীয় শত্ৰুকো বশ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সুমধুৰ ভাষণৰ দ্বাৰা বন্ধুবৰ্গৰ ভিতৰত যশস্য লাভ কৰিব পাৰিব। আজিৰ বাবে শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃষ ৰাশিৰ কথা কওঁ। আজি এই ৰাশিৰ লোকসকলৰ ভাই ভনীৰ দ্বাৰা কৰ্মক্ষতি হোৱাৰ সম্ভাৱনা তথা পিতৃৰ লগতো কিছু মতভেদ হোৱাৰ সম্ভাৱনা প্ৰবল। আজি সন্তানৰ প্ৰতি সুনজৰ ৰাখিব। আজি প্ৰেম প্ৰীতিটো মধ্যমীয়া হ'ব দিনটো। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশিৰ কথা কওঁ। ব্যৱসায়ীসকলৰ বাবে ক্ৰমান্বয়ে দিনটোত ভাললৈ পৰিৱৰ্তন হ'ব সময়। ধন লাভৰ বাট মুকলি হ'ব। বিদ্যাৰ্থীসকলৰ মংগলদায়ক সময় থাকিব। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ কথা কওঁ। কৰ্কট ৰাশিৰ লোকসকলে আজি পাৰিবাৰিক আৰু আৰ্থিক দিশত শুভাশুভ মিশ্ৰ ফল লাভ কৰিব। আত্মীয় বন্ধুৰ লগতো মতভেদ আঁতৰ হ'ব। বিদ্যাৰ্থীসকলে মনৰ উত্তেজনা সংযত কৰি দিনটো পাৰ কৰিব। আজিৰ বাবে শুভ ৰং অৰুণ বৰ্ণ আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশিৰ কথালৈ আহক। স্বাস্থ্য সম্পৰ্কীয় অৰ্থাৎ বতৰ সম্পৰ্কীয় বেমাৰৰ পৰা কষ্ট পাব পাৰে। আৰ্থিক দিশত উন্নতিমূলক সময় থাকিব। আজি পিতৃ মাতৃ তথা জীৱন সংগীৰ সুমধুৰ সম্পৰ্ক বৃদ্ধি হ'ব। আজিৰ বাবে ঘিউ বৰণ আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশিৰ কথালৈ আহক। আৰ্থিক দিশত ব্যয় অধিক হ'ব যদিও সঞ্চয় কৰিব পাৰিব। ভূমি, ঘৰ মাটি আদি অচল সম্পত্তিৰ বিষয়ৰ কাম যদি আছে তেনেহ'লে হাতত ল'ব, সফল হ'ব পাৰিব। বিদ্যাৰ্থীসকলৰ পৰিৱৰ্তনশীল মনোবৃত্তি থাকিব। আজিৰ শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। স্বাস্থ্য সম্পৰ্কীয় অসুবিধা থকা বাবে পাৰিবাৰিক সুখ প্ৰভাৱিত হ'ব পাৰে দিনটোত। আত্মীয়ৰ লগত মতভেদ হ'ব পাৰে, গতিকে কথা বতৰাৰ সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিব। নতুন শিক্ষাৰ বিষয়ত সফলতা পাব। শিক্ষাৰ্থীসকলৰ সৰু সুৰা ভ্ৰমণ বা কোনোবা বন্ধুস্থানীয় লোক আহি মন আনন্দিত কৰিব। আজিৰ বাবে শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ কথা কওঁ। নিবনুৱা জাতক জাতিকাসকলৰ বাবে অনুকূল সময় থাকিব। স্বাস্থ্য সম্পৰ্কত শুভ ফল পাব পাৰিব। প্ৰয়োজনত আকস্মিক ব্যয় বৃদ্ধি হ'ব পাৰে তথা কাৰ্যৰ প্ৰতি উৎসাহ কমিব পাৰে। আপোনাৰ জীৱনত নতুন সংগী আজি কোনোবাই প্ৰৱেশ কৰিব পাৰে। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশিৰ কথা কওঁ। জীৱন সংগী আৰু সন্তানৰ পূৰ্ণ সহযোগে আজি আনন্দ প্ৰদান কৰিব, কিন্তু পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে কিছু চিন্তা বাঢ়িব। কলা শিল্পীসকলৰ বাবে শুভ সময় তথা উচ্চ শিক্ষাৰ্থীৰ বাবেও শ্ৰেষ্ঠ সময় থাকিব। আজিৰ বাবে শুভ ৰং মেৰুন আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশিৰ কথা কওঁ। কোনো নতুন কৰ্মত সফলতা লাভ কৰিবৰ সম্পূৰ্ণ সংযোগ আছে। আজি যদি আপুনি শ্বেয়াৰ অথবা প্ৰপাৰ্টি ডিলিঙৰ কাম কৰে তেনেহ'লে লাভৱান হোৱাৰ আশংকা আছে। প্ৰেম প্ৰণয় তথা দাম্পত্য জীৱনত সুখ পাব। আজি মুগা ৰং আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিলে সৌভাগ্য বৃদ্ধি হ'ব। এইবাৰ কুম্ভ ৰাশিৰ কথা কওঁ।
পুৰণি ৰোগৰ আৰোগ্য লাভ কৰিব। গৃহত মাংগলিক অনুষ্ঠান আদি আনন্দমূলক পৰিস্থিতি উপস্থিত হ'ব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ বিশেষ উপলব্ধি অনুভৱ হ'ব পাৰে তথা আনন্দদায়ক পৰিস্থিতিৰ উৎপত্তি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ উৎসাহ বাঢ়িব। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। ঋণ সম্পৰ্কীয় বিষয়ে আমনি পাব পাৰে। ভাবি থোৱা সন্তানৰ বা ভাবি সন্তানৰ মাতৃসকলৰ বাবে সৌভাগ্য লাভৰ দিন। নতুন কাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে। আজি সুদীৰ্ঘ দিনৰ পিছত পুৰণি বন্ধুৰ লগত দেখা হ'ব পাৰে। আজিৰ বাবে শুভ ৰং সোণালী ৰং আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। আজিৰ বাবে প্ৰস্তুত কৰা ৰাশি হ'ল ইমানতে শেষ হ'ল। পুনৰবাৰ আপোনালোকৰ কুশল মংগল কামনা কৰি আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।